মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ঘটনাটো হত্যা বুলি কিয় কৈছে তাৰো মই এটা আপোনালোকক স্পষ্ট উত্তৰ দিব বিচাৰিছো। জুবিন গাৰ্গৰ মৃত্যু 19/9/2025 তাৰিখে হয়। 20/9/2005 তাৰিখে আমি প্ৰথম FIR ৰেজিষ্টাৰ কৰো। অৰ্থাৎ প্ৰথম দিনাখনেই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় আৰু লগে লগে BNSৰ সেকশন 61 ক্ৰিমিনেল কনস্পিৰেচি 105 কালপেবল হোমিসাইড 106 কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট তাক আমি 20 তাৰিখে আমি ৰেজিষ্টাৰ কৰো। ইট ইজ এ মই ডেডলাইন কৈছো 20/9/2025 কিন্তু এই ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কালতে অসম পুলিচে নিশ্চিত হয় যে এই ঘটনা কালপেবল হোমিসাইড নহয়, ইট ইজ এ প্লেইন এণ্ড সিম্পল মাৰ্ডাৰ। তাৰ কাৰণে ঘটনাৰ দুদিনৰ ভিতৰতে অসম চৰকাৰে আদালতক প্ৰাৰ্থনা জনায় দিজ আৰ মেটাৰ অফ ৰেকৰ্ডছ। মুখ্যমন্ত্ৰীয়ে জানাৰ কথা নহয়, অসমৰ সকলো উকিলে জানে, জাজে জানে, দিজ আৰ পাব্লিক ৰেকৰ্ডছ আৰু তাৰ চাৰ্টিফাইড কপিও আপোনালোকে ল'ব পাৰে। দুদিনৰ ভিতৰতে SIU নিৰ্মাণ হোৱাৰ লগে লগে অসম চৰকাৰে মহামান্য আদালতক অনুৰোধ জনায় যে এই ঘটনা হত্যা আৰু মহামান্য আদালতক আমি আবেদন কৰো যে এই 61, 105, 106ৰ লগত সেকশন 103 এড কৰিব লাগে। ইয়াৰ ওপৰত আদালতত বিতৰ্ক হয় আৰু আদালতত বিতৰ্ক হোৱাৰ পিছত অসম পুলিচৰ আবেদনক গ্ৰাহ্য কৰি মহামান্য আদালতে সেকশন 103 এড কৰে। তাৰ মানে দিস ইজ এ মাৰ্ডাৰ ফ্ৰম ডে 3। ইয়াত মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয়, অসম পুলিচে আদালতক আবেদন কৰে যে মহামান্য আদালত প্ৰথমতে আমি ইয়াক ক্ৰিমিনেল কনস্পিৰেচি বুলি ভাবিছিলো, কালপেবল হোমিসাইড বুলি ভাবিছিলো, কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট বুলি ভাবিছিলো। কিন্তু প্ৰাৰম্ভিক তদন্ত কালত আমি সন্তুষ্ট হওঁ বা আমি নিশ্চিত হওঁ যে জুবিন গাৰ্গৰ মৃত্যু কালপেবল হোমিসাইড আৰু নেগলিজেন্স নহয়, ইট ইজ এ প্লেইন মাৰ্ডাৰ। আমাৰ আবেদনক কোৰ্টে গ্ৰহণ কৰে আৰু কোৰ্টে অনুমতি দিয়ে যে আপোনালোকে 103 এড কৰিব পাৰে। যদি আমি সেকশন 103 এড নকৰিলোহেঁতেন আজিলৈকে গোটেইকেইজন অভিযুক্তৰ বেল হলহেঁতেন। সিদ্ধাৰ্থ শৰ্মাও 2 মাহৰ মূৰত বাহিৰত ওলাব। আপুনি অকল সেইটো কৰিবলৈ ইলেকশ্যনলৈকে তেওঁলোকক ৰাখিবলৈহে কৈছে হয়নে নহয়? এতিয়া ইমান দিনে আপোনালোকে মোক সুধি আছিল না অনাৰেবল মেম্বাৰ প্লিজ আপুনি শুনক, আপুনি শুনক, আপুনি সদায় অশান্তি কিয় কৰি থাকে? অধ্যক্ষ মহোদয়, এইটো ইমান ডাঙৰ পৰিৱেশ তদন্ত সকলোৱে শুনিব খুজি আছে অসমৰ মানুহে। এই কথাখিনি মই অখিল গগৈৰ কাৰণে কোৱা নাই। আজিৰ সদনৰ গোটেই ডিছকাশ্যনটো অসমৰ লাখ লাখ মানুহে ইয়াক লক্ষ্য কৰি আছে আৰু অখিল গগৈ যদি তুলুঙা কথা কয় ইলেকশ্যন অমুক তমুক, মই অধ্যক্ষ মহোদয় অনুৰোধ কৰিম যে প্ৰয়োজন হলে মোৰ বিবৃতিটো শুনাৰ স্বাৰ্থত যদি অখিল গগৈ সদনৰ পৰা কেইটামান সময়ৰ কাৰণে বাহিৰত পঠিয়াব লাগে পঠিয়াব লাগিব, কাৰণ তেওঁক আমি সদনক হাতত ল'ব নিদিওঁ আৰু তেওঁ অকলে সদনখন হস্তক্ষেপ কৰিব নোৱাৰে। অধ্যক্ষ মহোদয়, প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলো যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকে গম পায়। মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক SITয়ে কোৱা নাই। এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে। যিমান বেইল এপ্লিকেশ্যন, যিমান ৰিমাণ্ড এপ্লিকেশ্যন, যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে গোটেইটো সেকশন 103ৰ ওপৰত হৈছে আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই। তাৰ পৰা মই অনুভৱ কৰো যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই। নহলে অন্তত কোৰ্টত গৈ
আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰান্ট কৰা অৰ্ডাৰৰ ফটোষ্টেট কপি চাৰ্টিফাইড কপি যি পাব্লিক ৰেকৰ্ড তাক আজি বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিল কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেন্টছ কেনিও নাই আমাক দেখুৱাবলৈ দিয়ক অকণমান সময় দিয়ক তেখেতে একিউজ আপুনি পিছত ক'ব অধ্যক্ষ মহোদয় মই আপুনি পিছত দি দিব যদি বিৰোধী পক্ষৰ হাতত ডকুমেন্টছ আছে એટલે মোক কিয় সুধি আছে মুখ্যমন্ত্ৰী হত্যা বুলি কেনেকৈ গম পালে মোক কিয় সুধি আছে ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে আজিলৈকে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃত প্ৰভা শেখৰ জ্যোতি তেওঁলোক যে জেলত আছে তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে So, এই কথাটো মই আজি হাউসত ক্লিয়াৰ কৰি দিলো দিস কেস হ্যাজ বিন ৰেজিষ্টাৰ্ড so that কোনো কনফিউজন না থাকে দিস কেস হ্যাজ বিন ৰেজিষ্টাৰ্ড আন্ডাৰ সেকশন 61 সেকশন 105 সেকশন 106 and section 103 of ভাৰতীয় ন্যায় সংহিতা and section 103 হৈছে পুৰণা 302 গতিকে this is a plain and simple case of murder